কি কৰা মা এইয়া ভেদাইলতা আজি ভেদাইলতাৰ মানে মাছেৰে সৈতে জোল বনাম তাৰ মানে আমাৰ সৰুজনী ছোৱালীৰ কালি একদম পেটৰ অসুখ হৈ পুৰা ৰাতি একদম মানে শুবই নিদিলে একদম ৰাতিপুৱালৈকে বমি বমি পানী যদি খায় পানীখিনিও মানে বমি কৰি উলিয়াই দিয়ে এনেকুৱা অৱস্থা ৰাতিটো টোপনি নাই আমাৰ আৰু সেইকাৰণে ভাবিছোঁ মাছ আছে অকণমান আৰু তাইক অকণমান ভেদাইলতাৰ জোল বনাই দিম পেটৰ কাৰণে হেনো বহুত ভাল সেইকাৰণে আপোনালোকৰ ঘৰতো ভেদাইলতা ৰুব যদি নাই কাৰণ বহুতেই মানে ঔষধি গুণ আছে ভেদাইলতাৰ আপোনালোকেতো জানেই নিশ্চয় গতিকে সেয়াই আৰু এতিয়া মই আঞ্জাখন ৰেডি কৰি আছোঁ বনাম অকণমান পিছত এয়া হ'ল মিঠাতেল আৰু কালজিৰা আপোনালোকক মই দুপৰীয়া কৈছিলোঁ ন মোৰ সৰু ছোৱালীজনী বিৰাট অসুখ তাৰমানে তাইৰ ঠাণ্ডা লাগিছে আচলতে কালি বিৰাট ঠাণ্ডা আছিল আৰু সেইকাৰণে ভেদাইলতাৰ আঞ্জাটো দুপৰীয়া খোৱালোৱে আৰু এইবাৰ ভাবিছোঁ মিঠাতেলেৰে তাইক অকণমান মালিচ কৰিম মানে গৰম মিঠাতেলেদি তাইৰ অকণমান ভাল লাগিব যেনিবা সেইকাৰণে বেমাৰী অৱস্থা চাওকচোন ৰাতিপুৱাৰ পৰা পুৰা বিচনাত আজি বেছি অৱস্থাই নাই এতিয়া গৰম মিঠাতেলেৰে তাইৰ হাত ভৰি পুৰা মালিচ কৰি দিম মানে ঠাণ্ডাৰ কাৰণে হোৱা অসুখত এই মালিচটো কিন্তু বহুত উপযোগী গতিকে আপোনালোকৰ যদি কেতিয়াবা বেছি ঠাণ্ডা লাগে এই মালিচটো কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই বাই বাই